গছে যদি খোজকাঢ়ে পদ্ধতিৰ প্ৰথম আধাৰে মুখস্থ লিখা। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি চতুৰ্থ শ্ৰেণীৰ অংকুৰণ অৰ্থাৎ ভাষাৰ কুৱেশ্যন পেপাৰখন লাইছোঁ চতুৰ্থ মান নিৰূপণ 2024-25 বৰ্ষৰ। মুঠ নম্বৰ 50 আৰু সময় 2 ঘণ্টা। 1 নম্বৰ হৈছে গছে যদি খোজকাঢ়ে পদ্ধতিৰ প্ৰথম আধাৰে মুখস্থ লিখা। 8 নম্বৰ আছে। 2 নম্বৰ হৈছে অতি চমু উত্তৰ লিখা। 1 নম্বৰ কৈ আছে 6টা কুৱেশ্যন আছে। কা শব্দটোৰ অসমীয়া প্ৰতিশব্দ কি? খ স্কুলৰ বাইদেৱে জন্মদিনত সীমান্তক কি কৰিবলৈ কৈছে? গ সন্ধালনী মানে কি? খ ব্ৰহ্মপুত্ৰ নদীখনক নদ বুলি কোৱাৰ কাৰণ কি? ঙ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং এখনৰ নাম লিখা। প্ৰথম চ বৰদৈচিলা পদ্ধতিৰ কবিজনৰ নাম কি? 3 নম্বৰ হৈছে কুৱেশ্যন। 2 নম্বৰ আছে 3টা কুৱেশ্যন। উত্তৰ লিখা। চন্দন আৰু প্ৰীতমে ককাকৰ পৰা কি কি শিকিলে? খ দুগৰাকী বীৰংগনাৰ নাম লিখা। গ বিষ্ণুপ্ৰসাদ ৰাভাই অঁকা উল্লেখযোগ্য ছবিকেইখন কি কি আছিলে? 4 নম্বৰ শব্দৰ অৰ্থ লিখিব লাগিব। 5টা দি থোৱা আছে। উফন্দি, দায়িত্ব, ঘাট মাউৰা, আপুৰুগীয়া আৰু প্ৰশ্ন। 5 নম্বৰ হৈছে বাক্য ৰচনা কৰা যিকোনো 4টা। লগৰীয়া, জলপান, উপহাৰ, জন্মদিন, নামঘৰ, প্ৰশংসা, তিৰবিৰ যিকোনো 4টা কৰিব লাগিব। 6 নম্বৰ যুক্তাক্ষৰ ভাঙি একোটাকৈ শব্দ লিখা যিকোনো 3টা। 7 নম্বৰ তলৰ বাক্যবোৰত শব্দবোৰ খেলিমেলি হৈ আছে সজাই পৰাই লিখিব লাগিব। 3টা বাক্য দি থোৱা আছে। বাক্যকেইটা খেলিমেলিকৈ দিয়া আছে, শুদ্ধকৈ লিখিব লাগিব। 8 নম্বৰ হৈছে অব্যয়পদ কাক বোলে? উদাহৰণ দিয়া। 9 নম্বৰ স্ত্ৰীলিংগলৈ নিয়া ভাইটি, ভিনীহি, শিক্ষক। 10 নম্বৰ হৈছে এটা শব্দত প্ৰকাশ কৰা জন্ম হোৱা দিন, বন্ধু বান্ধৱৰ সৈতে, নাম গোৱা, ঘৰ। 11 নম্বৰ কুৱেশ্যন হৈছে গছৰ পৰা আমি কি কি পাওঁ? 12 নম্বৰ হৈছে পদ কেই প্ৰকাৰৰ আৰু কি কি? ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। এইখনে আছিল ক্লাছ 4ৰ অসমীয়া কুৱেশ্যন পেপাৰখন। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা। চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছিলা ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।